আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব কওক বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় অকল পলিটিক্সৰ পৰা যিমান প্ৰপাৰ্টি অসমত হৈছে অসমত কোনো মানুহে হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব অখিল ভাই শুনক অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে মাননীয় অধ্যক্ষ মহোদয় মই গোটেই লিষ্টখন আপুনি এপিএছচিৰ লিষ্টখন আপুনি দিয়ে কথাখিনি স্যাৰ ভাল লাইনত হ'ব লাগে এপিএছচি কেলেংকাৰীত আপুনি জড়িত কিন্তু আপোনাৰ নাম নাই সম্পূৰ্ণ নহয় স্যাৰ যিমানটা ডিফামেশ্যন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পুলুকা মাৰিছে এইটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশ্যন কেছ দিছো আপুনি দিয়া ইনফৰমেশ্যন দেখে হোৱা নাই চলি আছে এতিয়া মাননীয় অধ্যক্ষ মহোদয় পইণ্ট অফ অৰ্ডাৰ ছাৰ এক মিনিট অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশ্যন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউচ কমিটি এখন গঠন কৰি দিয়ক কমিটিখনে পৰীক্ষা কৰি লওক মই কলো নাই আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক মই কোৰ্টত মই কি ক'ব কোৰ্টৰ কথা আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে মাননীয় অধ্যক্ষ আপুনি লেজিছলেটৰ মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি মই এটা কথা কৈছো হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে বাকী হাউচৰ কি অধিকাৰ নাই নেকি বাকী মেম্বাৰ্ছৰ অধিকাৰ নাই নেকি ইমান নিজকিয় ডিগ্ৰেড কৰে এটাতো লেভেলত থাকক মুখ্যমন্ত্ৰী এজনে কথা ক'লে মইতো আৰু আপুনি পাতি দিয়া নাই অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে আজিও আপুনি যিমান শিৱসাগৰ জিকে জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ গতিকে এটা মানুহৰতো ৰেছপেক্ট এটা সৌজন্য এটা মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক এটা নিজক বচাওকচোন ইউ হেভ বিন গিভেন এনাফ টাইম এনেকুৱা নকৰিব অসমৰ মৰ্যাদা এটা আছে ল'ৰা ছোৱালী আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি নকৰিব ভাই মই আপোনাক ৰিকুৱেষ্ট কৰিছো ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা যি মনত আছে মোৰ পৰা আপোনাৰ লগত মোৰ কোনো যুঁজ নাই কোনো স্বাৰ্থ নাই ইউ টেক 1 hour ফ্ৰম মি আমি শুনি থাকিম আপুনি যি ক'ব খোজে যোনে কথা কওক কালি জয়ন্ত মল্ল বৰুৱাই কথা কৈছে পিএইচচি তেওঁ পিএইচচি ডিপাৰ্টমেণ্টটো তেওঁ জন্মস্বত্ৰে লৈ আহিছে নেকি আজি মন্ত্ৰী আছে পিএইচচিৰ কালি নাই সেইটো গালি তেওঁ কিয় খাব গোটেইটো অসমীয়া ইঞ্জিনিয়াৰ বিলাকে কাম কৰে পিএইচচি ডিপাৰ্টমেণ্টত তাৰ মাজত 10 জন ভাল ইঞ্জিনিয়াৰো আছে গুণে টকা পইচা নাখায় এনেকে জেনেৰেলাইজ কৰি কৈ থাকিলে সকলোৰে মনবিলাক ভাঙি যায় নহয় মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে প্ৰধানমন্ত্ৰীয়ে সংসদত কথা ক'লে কোনেও কথা নকয় আৰু আপুনি কওঁতে মই সবক হাক দিছো যে উত্তৰ নিদিব তেওঁ ক'ব দিয়ক ল'ৰা ছোৱালীৰ ওচৰত কিছুমান থৈ যাওকচোন যে উই কণ্ডাক্টেড ভেৰি ৱেল প্ৰমোদ গগৈ ইয়াত আছিলে আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে তাৰ এমএলএ আছিলে প্ৰমোদ গগৈ হাউ হি কণ্ডাক্টেড হাউচ কিছুমান এনে বহি থকা মানে ভাবিব পাৰে অখিল গগৈ বহুত ডাঙৰ কৰি দিলে বাট হিষ্ট্ৰী উইল নট বি কাইণ্ড টু ইউ হিষ্ট্ৰী উইল বি কাইণ্ড টু ইউ দোজ হু হেজ গিভ গুড স্পীচ ৰেকৰ্ডেড স্পীচ কাৰোবাৰ ঘৈণীয়েকৰ কথা কয় নেকি ইউ এৰেষ্ট হাৰ কিবা যদি ভুল কৰিছে কাৰোতো সাহস হোৱা নাই আজিলৈকে কোৰ্টত গৈ কেছ এটা কৰা যে চি ইজ ডুইং ইলিগেল এজনী মানুহক কিমান কৰে 2009 আপুনি মোৰ জন্মৰ বাচ্চাটোক গাড়ীখনৰ কথা কৈছে আজি হাউচৰ সবৰে গাড়ী এখন একেখন গাড়ী মই আজিও মনত বহুত দুখ পাই থাকো আপুনি মোৰ 2 বছৰীয়া ছোৱালীজনীক যিটো কৰি থৈছে নহয় নাপায় ইমান কৰিবৰ কাৰণে আৰু মইতো এনেকে থিয় হৈ থকা নাই আই হেভ অলসো ডান সামথিং ফৰ দা সোসাইটি ছোৱালীজনীক দেখিলে আই ক্ৰাইড হাউ মেনি নাইটস লুকিং এট হাৰ সৰু ছোৱালী এজনীক আপুনি তাৰ বয়স তেতিয়া 2 বছৰ 3 বছৰ হৈছিল আপুনি মনত ৰাখিব মই আপোনাক তথাপিতো আই টক টু ইউ
তথাপিতো আপোনাক মই মাতি লৈ যাওঁ, তথাপিতো নিয়ম মতেতো মোক ঘৰত গালি পাৰে, মানুহজনৰ লগত কিয় কথা পাতিছা। যেতিয়া আপোনাৰ লগত মই কথা পাতো, ৰাতি গৈ ঘৰত আই হেভ টু গিভ আনচাৰ যে হোৱাই আই এম টকিং টু ইউ।